আজি মইনী বাপুজী ষ্টেডিয়ামত মইনীবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত প্ৰায় 10 দিনৰ আগৰ এটা প্ৰস্তুতি আৰু এই প্ৰস্তুতিৰ ফলত আজি এই দিনটোত প্ৰতিকূল বতৰ বৰষুণ পৰিছিল আৰু আচৰিত কথা কাষৰীয়া ৰাইজ ইয়ালৈ আহিছে ক'তো বৰষুণ নাই যি স্থানত আজি আমি এই আদ্যশ্ৰদ্ধা আয়োজন কৰিছোঁ মইনীবাসী ৰাইজৰ উদ্যোগত ইয়াতে অকল কেৱল বৰষুণ ক'ৰবাত তেখেত ভগৱানৰ ৰূপত আহিছিল নেকি ক'ৰবাত তেখেত ভগৱানৰ অৱতাৰ আছিল নেকি আৰু ইয়াৰ কোনো আজিলৈকে আমি দেখা নাই বাহিৰৰ কথা নকৈ অসমত যদি চাওঁ বহু স্বনামধন্য শিল্পী স্বনামধন্য লোক স্বনামধন্য ব্যক্তি মৃত্যুবৰণ কৰিলে কিন্তু সমাধিস্থলত গৈ এনেধৰণৰ মন্দিৰ সদৃশ এটা পৰিৱেশ সৃষ্টি হোৱা ক'তো আমি দেখা পোৱা নাছিলোঁ কেৱল জুবিন গাৰ্গ ডাঙৰীয়াৰ যোৱাকালি মই গুৱাহাটীৰ পৰা আহোঁতে দেখা পাইছোঁ ৰাতি প্ৰায় 11টা বজাত প্ৰায় বহু মানুহৰ সমাগম এই যিটো পৰিৱেশ এই পৰিৱেশ সূচনা হৈছে প্ৰাণশিল্পীগৰাকীয়ে নিশ্চয় প্ৰত্যেক জাতি জনগোষ্ঠী ধৰ্মাৱলী লোকৰ হৃদয় জয় কৰিছিল আজি আমি এই ৰাজহুৱা আদ্যশ্ৰদ্ধত আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ল এতিয়া নাম প্ৰসংগ চলি আছে অলপ পিছত গায়ন বায়ন অনুষ্ঠিত হ'ব মইনী শিল্পীসকলে জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিছবি অংকন কৰি আছে ইয়াৰ লগতে মইনী ব্যৱসায়ী সন্থাই স্বতঃস্ফূৰ্তভাৱে আজিৰ দিনটোত পুনৰবাৰ বন্ধ ঘোষণা কৰিছে আৰু সন্ধিয়ালৈকে বন্ধ থাকিব বিদ্যালয় মহাবিদ্যালয় কি গাঁও কি বাগান প্ৰত্যেক স্তৰৰ লোকে ইয়াত আহি পেলাই আজি শাৰী পাতি প্ৰাণশিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি এয়া দেখি ক'ৰবাত বেয়াও লাগিছে আৱেগিক হৈছোঁ ক'ৰবাত ভাল লাগিছে যে শিল্পীগৰাকীৰ প্ৰতি মৰম প্ৰদৰ্শন কৰিছে ৰাইজে আজি অনুষ্ঠানটো মানে এইকেইদিন আচলতে কি হৈছে আমি জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছৰ পৰা আমি আমাৰ যোৰহাটতো আমি বিভিন্ন অনুষ্ঠান কাৰ্যসূচী লৈছিলোঁ তাৰপিছত আজিও এই মৰিয়নিত যি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বা আদ্যশ্ৰদ্ধা আয়োজন কৰি নাম প্ৰসংগ চলি আছে গতিকে আমি তালৈ সেইকাৰণে নিজে এবাৰ দেখা দি যাম বুলি আহিলোঁ মৰিয়নিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আৰু আচলতে কি শ্ৰদ্ধাঞ্জলি অসমৰ বিভিন্ন ঠাইতে শ্ৰদ্ধাঞ্জলি জনাইছে বা আদ্যশ্ৰদ্ধা পাতিছে আমাৰ এতিয়া উদ্দেশ্যটো মূলতঃ তাৰমানে আমাৰ নিৰপেক্ষ ন্যায় লাগে আৰু এতিয়া যি হাৰত মানে তদন্ত প্ৰক্ৰিয়াটো যেনেকুৱা লেহেমীয়া হৈ গৈছে আমাৰ মানে মানুহৰ মনত সন্দেহৰ সৃষ্টি হৈছে কি হ'ব চব মানুহ তেনেকুৱা হৈ আছে কি হ'ব আচলতে সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাব নাপায় প্ৰশ্ন তুলিব লগা হৈছে গতিকে সেইকাৰণে আমি বিচাৰোঁ এটা ভাল সুস্থ মানে তদন্ত প্ৰক্ৰিয়া হওক আৰু জুবিনৰ আচলতে হত্যাকাৰী যদি সঁচাই হত্যাই কৰিছে হত্যাকাৰী চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক নহ'লে তেতিয়াহে তেওঁ আত্মাই শান্তি পাব লগতে গোটেই অসমবাসীয়ে শান্তি পাব গোটেই অসমবাসীৰ মনত এনেকুৱা হৈছে যে কিয় হ'ল কি কাৰণে কৰিলে যিদিনাখন বাতৰিত ওলাল যে বিহ দি জুবিন গাৰ্গক হত্যা কৰা হৈছে মানুহবোৰে আচৰিত পায় মই নিজেও আমি দেখি পেলাই বাতৰিৰ বিষয়ে কান্দিছোঁ যে জুবিনো এনেকুৱা মানুহ যাক নেকি বিহ পান কৰে হত্যা কৰিব লগা হ'ল তেনেকুৱা এজন মানুহ নাছিলে গতিকে অসমখনৰ কাৰণে ইমান কাম কৰিলে ইমানখিনি কৰিলে কৰাৰ পিছত সেই মানুহজনক বিহ দি মাৰিবলৈ কাৰ সৎ গ'ল নে ইয়াত কিবা ষড়যন্ত্ৰ সোমাইছে কি আমি একো নাজানো কিন্তু আচলতে তদন্তটো যিয়ে হওক নিৰপেক্ষ তদন্ত হৈ দোষীক শাস্তি বিহিব লাগে সেইটোকে আমি কামনা কৰিছোঁ আৰু তেতিয়াহে তেওঁ আত্মাই আচলতে সদ্গতি লাভ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত